এটা কথা বুজিলোঁ, জীৱ জন্তুক যেতিয়া মৰম কৰা হয় নহয়, তেতিয়া জীৱ জন্তু আপোনাৰ ওপৰতে ডিপেণ্ড কৰে কিছুমান বস্তু। দুদিনমানৰ আগতে এটা মই বস্তু দেখুৱাইছিলোঁ, পাৰ এজনী ভৰিত ঠেঙত মানে ৰছী ফচি গৈছিলে, উৰিব মানে খোজকাঢ়িব পৰা নাই ভালদৰে, উৰিবও পৰা নাই চাগে ভালদৰে, নাজানো ঠেংটো কিমান প্ৰয়োজন উৰিবৰ কাৰণে। কিন্তু আজি আকৌ এটা সেনেকুৱা পৰিস্থিতি হ'ল, চাগে বিশ্বাসত আকৌ ঘূৰি আহিছে নেকি সেই পাৰ এজনী বা তাইৰ লগৰ এজনী। মই আপোনালোকে দেখুৱাইছোঁ হা, এজনী ভৰিত চাওক, আকৌ ভৰিত কিবা এটা লাগি আছে। সেইজনী আকৌ বেলেগ এজনী পাৰ, কিন্তু তাই আকৌ ঘূৰি আহিলে মোৰ ওচৰত, যাতে ভৰিৰ পৰা চাগে ইনডাইৰেক্টলি কৈছে ভৰিৰ পৰা ৰছীডাল খুলি দিয়ক বুলি। আৰু বাকীকেইজনী দূৰে দূৰে আছে, কিন্তু এই তাই অকল মানে ঘূৰি ফুৰিছে যাতে খুলি দিয়ক, মুখেৰে ক'ব পৰা নাই, কিন্তু খুলি দিয়ক বুলি কোৱা নিচিনা অনুভৱ এটা হৈছে। আমি সদায় চাউল দিওঁ, সেইকাৰণে প্ৰথমে এজনী আছিলে, এতিয়া 4জনীকৈ আছে। চব মোৰ দায়িত্বই বুলি ক'ব লাগিব এতিয়া, যিহেতু মোৰ আশাত আহিছে। চ' আকৌ এবাৰ খুলি দিওঁ অলপ, যদি ধৰিব পাৰোঁ। একো নকৰোঁ একো নকৰোঁ, নাযাবি উৰি উৰি যায় নহয়, সেইটো বেয়া। এটা চিন্তা হেঁতেৰো থাকে, চাগে এইবাৰ ধৰি মাৰিবই নেকি। আহক ধৰি লওঁ প্ৰথমে, তাৰপিছত, কাৰণ মোবাইলটো ধৰি ইয়াক ধৰাটো অসম্ভৱ হ'ব। যেনে তেনে ধৰিলোঁ আৰু দেই ইয়াক। এতিয়া চাওক ৰছী কিমান ফচি আছে, মানুহৰ ৰছী, মানুহৰ চুলি এনেকৈ ফচি তাই উৰিব নোৱাৰা হ'ল। চ' আহক আকৌ এবাৰ এৰাই দিওঁ। মই একচুৱেলি এৰাম বুলি অলৰেডি কেঁচিখন লৈ আহিছিলোঁ, সেইদিনাখনৰ নিচিনাকৈ। হাতেৰে যাবগৈ চাগে, আজি হাতেৰে ওলাই গৈছে। এগালমান চুলি আৰু হেৰি ফচি আছে, ক'ত থাকে নাজানো, কিন্তু বিশ্বাসত আহিছে যেতিয়া এৰাই দিয়াটো মোৰ দায়িত্ব। এইটো জালৰ ৰছী, একচুৱেলি টান আছে অলপ, সেইদিনাখনৰতো সূতা আছে। ইয়াৰ আঙুলি এটা নাই, কোনোবাই কাটি দিলে। সেইদিনাখন আপোনালোকে ভিডিঅ'টো যে দেখিছে, সেইদিনাখন বিৰাট উৎপাত কৰি আছিলে, পূৰা ধৰফৰাই আছিলে, কিন্তু এই চুলিৰ লগত এনেকৈ পাখি লাগিয়ে আছে একেবাৰে। চ' আজি একেবাৰে নিমাত, একো যেন হোৱাই নাই তেনেকুৱা নিচিনা হৈ আছে। আকৌ এৰি দিছোঁ দেই, গম পালে মই একো নকৰোঁ বুলি। চ' সেইকাৰণে বাৰে বাৰে ঘূৰি আহিছোঁ। কাজিয়া নকৰিবি, ভাল নাপাওঁ। নিজে নকৰোঁ, বেলেগে কৰিলেও ভাল নহয়, তয়ো নকৰিবি।